Good afternoon, friends. मैं बनाई आছো জিকা আলু বিলাহী আৰু এইফালে কাটি থৈছো বেঙেনা তিতা কেৰেলা আৰু পিঁয়াজ আৰু এইফালে মই দাইল বহাই দিলো দাইল হৈ গ'ল এইফালে মোৰ সবজি এখন সবজি হৈ গ'ল এতিয়া দাইলত তেল মাৰিবলৈ আছে আৰু এখন সবজি কৰিবলৈ আছে আৰু এইখন হয় মানে মই এতিয়া বনাও চাটনি ৰব মই লৈ আহিছো চাটনি বনাব এয়া আমৰ চাটনি আৰু কাৰ ফেভৰেট হয় আম মোৰ বোধেৰে আম বেয়া পোৱা মানুহটো নাইয়ে চাগে পকা আম কেঁচা আম মুঠতে আম বেয়া পোৱা মানুহ বহুত কমহে থাকিব আৰু মোৰ ফেভৰেট হয় ফ্ৰুটছ আম আৰু কেঁচা হওক পকা হওক মই দুইটাই ভাল পাওঁ কেঁচাটো মই ধুনীয়াকৈ নিমখ আৰু জলকীয়া লগত সানি খাই ভাল পাওঁ আৰু মিঠাটোতো মই এনেই খাই দিম এয়া এতিয়া মই বনাম আমৰ চাটনি আম আৰু এয়া ধনিয়া ৰচুন আৰু অলপমান আদা দিম কিন্তু মেইন বস্তুটো আছিলে পদিনা এতিয়া পদিনা মানে পদিনাৰ পটো নাই এখিলা পাতো নাই পদিনা গতিকে যি আছে এতিয়া মই হেয়া দি বনাব লাগিব ধনিয়া আৰু আম দিয়ে বনাব লাগিব পদিনা থকালে বেছি ভাল লাগিব কিন্তু একো নাই ধনিয়াটো ভাল লাগে অকল ধনিয়া চাটনিটো মই খাই ভালেই পাওঁ কিন্তু এইটোৰ লগত অকণমান আম চাটনিটোৰ লগত অকণমান পদিনা হ'লে মিলিলেহেঁতেন কিন্তু এতিয়া নাই তলৰ চবখনত আৰু এনেকৈ হ'ব এতিয়া মই এই দুটাই ধনিয়া আৰু আমটো দি বনাই দিওঁ গতিকে যিকোনো চাটনি মোৰ ভাল লাগে গতিকে মোৰ একো প্ৰব্লেম নাই খোৱা বোৱাত এইখিনি চব্জি হৈ গ'ল মই এইখিনি নমাই দিওঁ আৰু মানে আজি কি আছিলে আজি মানে বনাবলৈ একদম মন যোৱা নাছিলে আজি মানে এইখিনি মোৰ বনাবলৈ একদম মন নাই যোৱা জানো কি হৈছে মই নাজানো বনাবলৈ মই একদম মন যোৱা নাই আৰু এতিয়া মই 12টা বাজিছে 12টা বজাত বনাবলৈ আহিছোঁ নহ'লে মই জানেই মই কিমান সোনকালে বনাবলৈ আহি যাওঁ 11টা বজাততো বনাব আহিয়ে যাওঁ আৰু আজি 12টা বজাত আহিছোঁ কি বনাওঁ নবনাওকৈ লাষ্টত আহিলোঁ আৰু বনাবলৈ মানে হাজবেণ্ডে কৈছিলে অৰ্ডাৰ কৰিয়ে খাওঁ বুলি কৈছিলে অৰ্ডাৰ কৰি কিন্তু মই নালাগে বুলি ক'লোঁ অৰ্ডাৰ কৰি খাব নালাগে ঘৰত এনে বস্তু আছে পাচলি চাচলি আছেই বনাবলৈ মন যোৱা নাই হয় কিন্তু এতিয়া বাহিৰৰ পৰা খোৱাটো মই ইমান ভাল বুলি নাভাবোঁ গতিকে সেই আৰু সেইকাৰণে উপায় নাইকিয়া হ'লেও ঘৰতে এতিয়া বনাই দিছোঁ আৰু এইটো কালি তিয়াই থৈছিলোঁ চাউল আৰু দাইল দোচা বনাবলৈ কিন্তু আজি ৰাতিপুৱা নবনালোঁ আজি ৰাতিপুৱা মই আলু পৰঠা বনালোঁ এইখিনি মানে আজি ৰাতি ভাত নাখাওঁ ভাতৰ লগত দোচা খাম দোচা আৰু চাম্বাৰ বনাম এইখিনি হৈ গ'লে লেতেৰাটো বনাই থৈ দিলোঁ এতিয়া মই সেইখিনি ফ্ৰিজত থৈ দাইল হৈ গ'ল এতিয়া মই দাইলত তেল মাৰিম দাইল গৰম হৈ গ'ল আৰু মই দাইলত দিম ইয়াত নৰসিংহ মোৰ ভাল লাগে নৰসিংহ পাতটো দাইলত দিবলৈ দাইলত মই বেছিভাগ দাইললৈ দি মই পিঁয়াজটো দি কৰোঁ পিঁয়াজ তাৰপিছত পাঁচফোৰণটো দিওঁ আৰু নৰসিংহ পাতটো দিওঁ ইত্যাদি ভাজি বইল কৰোঁতে হালধি নিদিওঁ নিমখ দি বইল কৰোঁ হালধিটো পিছত দিম বেছি ডাঠ দাইলটো খায়ো ভাল নালাগে মই অকণমান পনীয়াকৈ খাওঁ গতিকে অলপ পানী দি দিওঁ ৰুটিৰ লগত খাবলৈ ভাল ডাঠটো ভাতৰ লগত ভাল লাগে পনীয়াকৈ খাবলৈ
কেতিয়াবা পনীয়াটো টেঙা চেপি দিলেও ভাল লাগে দালিটো। এই পাঁচফোৰণৰ গোন্ধটোৰ কাৰণে মই মানে ইমান ভাল পাওঁ নহয়। কেইটামান খাওঁ চাগে আৰু এতিয়া মই ইয়াত দিম ৰচুন, ধনিয়াও নাই, পুদিনাও, ধনিয়া কেইটামান আছেগে আৰু গতিকে মই জলকীয়াকে সৰহকৈ দি দিওঁ। এনেও আমাৰ চাটনি জলকীয়া দি দিলে ভাল লাগে, গতিকে মই জলকীয়া দিব লাগিব। মই বনাই যোৱাৰ লগে লগে বৰ্তনবোৰো চিজিল কৰি গৈ থাকোঁ, নহ'লে পিছত বেছি হৈ গ'লে আকৌ দিগদাৰ হৈ যায়, সেইকাৰণে লগালগ চিজিল কৰোঁ। আৰু বৰ্তন যি ওলাব সেয়াও মই লগালগ ধুই যাওঁ, নহ'লে পিছত সেয়াও বহুত বেছি হৈ যায়, সেইকাৰণে লগালগ যি এটা ওলাব সেইকেইটা ধুই দিওঁ মই। লোহাৰ কেৰাহী ইউজ কৰে তেওঁলোকে লোহাৰ কেৰাহীখন ধুই দিয়াৰ পিছত লগালগ মানে চব বৰ্তনৰ লগত একেলগে তিয়াই থ'ব নালাগে, কিয় নহ'লে লোহাৰ কেৰাহীখন মামৰে খাই যায়, সেইকাৰণে লগালগ ধুই পিনে লগালগ গেছত দিব লাগে বা জুই দি দিব লাগে, মানে গেছ নহ'লে জুইতে পূৰা পানীখিনি শুকুৱাই ল'ব লাগে, তেতিয়া মামৰে নাখায়, নহ'লে একেলগে পানী লাগি থাকিলে মামৰে খায় লোহাৰ কেৰাহীটো। সেইকাৰণে মই এতিয়া লগালগ ধুই পিনে গেছত দি দিছোঁ। কিছেনে মোৰ অৱস্থা ধৰিব পাৰিছে নাই? এইবোৰ দেখিছেনে? ঘামি মেলি শেষ হৈ গ'লোঁ মই। মানে মেইন কথা এতিয়া মই বহুত ঘামো যে, সেইকাৰণে মোৰ বহুত দিগদাৰ হৈ যায়, দেখিছেনে? সেইকাৰণে মোৰ বনাবলৈ মানে অলপমান কেতিয়াবা এলাহো হৈ যাওঁ গৰম দিনত। ঠাণ্ডা দিনত মোৰ একো নালাগে, মই যিমান বহুত বস্তু মানে বনাব পাৰোঁ, মানে বহুত বস্তু বনোৱাও হয় ঠাণ্ডা দিনত। এই গৰম দিনত কিন্তু বহুত দিগদাৰ হৈ যায়, তথাপিও বনাওঁ বাৰু। কৈছেনে ঘামি অৱস্থা নাই। আৰু এতিয়া মই যাওঁ গা ধুবলৈ যাওঁ, গা ধুই অথনি গা ধোৱাৰ পিছত ভাত খাই তাৰপিছত অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পিনে এতিয়া অলপ আগত উঠিছোঁ, 15 মিনিটমান হ'ল আৰু টাইম চাইছোঁ 5টা বাজিলে। ইমানে শুলো গমেই পাৰোঁ, মই টোপনি গ'ল। মই এতিয়া চাহ খাইছোঁ, চাহ, চিপছ আৰু এয়া বিস্কুট, স্লাইচ বিস্কুটটো। এইটো বিস্কুট ভাল লাগে, বিৰাট ভাল লাগে। কিছুমান আছে আগৰ বিস্কুটবোৰ, সেইবোৰ ভাল লাগে। এইবোৰ যিমান নতুন বিস্কুট ওলালোঁ, স্লাইচ আৰু এটা আছিলে লিটিল হাৰ্ট আৰু কি কেইটামান বিস্কুট আছে, আৰু এটা আছিলে 50-50। কিছুমান বিস্কুটবোৰ আছে বহুত মনত পৰে আগৰ কথা বোলে, আগৰ দিন বোলে মনত পৰে এনেকুৱা বিস্কুটবোৰ খাই। চাহ খাই লওঁ আৰু চাহৰ লগত চিপছো ভাল লাগে, যিকোনো চিপছ ভাল লাগে, সেইটো লেইজ হয়, কম্বিনেশ্যনটো মিলে মানে চাহৰ লগতো। এমেজনৰ পৰা দেউতাকে ধানিৰ কাৰণে কিবা কাপোৰ অৰ্ডাৰ কৰিছিলে, আজি আহিলে। আৰু পিছে এইখিনি মই এইবোৰ চব মই বহুত ৰ'দ দিছে, ইয়াত কেনেকুৱা কৰা ৰ'দ দিছে, এইখিনি মই ধুই পিনে তাৰ পৰা ওপৰত এনে তিয়াই দিলোঁ পানীৰে, তিয়াই পিনে চেনিটাইজাৰ লগাই বাহিৰত ৰ'দত থৈ দিছিলোঁ। ৰাতিপুৱাই অনা হয়, তেনেকৈ পৰি আছিলে, বেলকনিত থৈ দিছিলোঁ, চেনিটাইজাৰ লগাই ৰ'দত থৈ দিছিলোঁ। আৰু এতিয়া গতিকে যি আছিলে আৰু চব মৰিলে কিবা আছিলে যদিও, আৰু এতিয়া মই পেকেটটো খোলোঁ। দেউতাকৰ পচন্দ হয়, দেউতাকে মানে কি অৰ্ডাৰ কৰিলে, মই এইবোৰ চোৱাও নাই। বাৰ্গাৰ হয়
লাগিব এইবোৰ মই এতিয়াহে দেখিছোঁ কি কেতিয়া চাই অৰ্ডাৰ কৰিলে মই একো গম নাপাওঁ মই এতিয়া কিবা অৰ্ডাৰ কৰিলে বুলি ক'লে আৰু সেইদিনাখন অৰ্ডাৰ কৰা দিনাখন মই চোৱা নাই ইমান আৰু আজি এতিয়া দেখিছোঁ মই এটা এইটো ফ্ৰক টাইপৰ আৰু ফ্ৰকে হয় আৰু এটা ভালে লাগিছে বাৰু পচন্দবোৰ ঠিকে আছে বেয়া নহয় ইমান আগতে আনিছে বাৰু তাইৰ কাৰণে অফিচৰ পৰা তাইৰ কাৰণে কেতিয়াবা লৈ আনে আৰু টপ চপবোৰ তেতিয়া এইকেইটা ধুব লাগিব আজি নুধো কাইলৈ ধুম আৰু এইকেইটা মই মানে কাপোৰখিনি ধুই গ'লোঁ আগত ৰাতিপুৱা কাপোৰ ধুই গ'লোঁ এতিয়া ধুব শুকাই যাব একো কথা নাই কিন্তু এতিয়া মোৰ ধুবলৈ মন নাই যোৱা আৰু সেইকাৰণে কাইলৈ ধুম আৰু এইবোৰ চাহ খাই উঠিলোঁ আমি অথনিয়ে উঠিলোঁ বাৰু আৰু আজি আমি তিনিটা ভাগে খাইছোঁ বেলেগ বেলেগকৈ মই খাইছোঁ ইয়াত আমাৰ বেডৰুমত খাইছোঁ তাৰপিছত দেউতাকে খাইছে ড্ৰয়িং ৰুমত ডাইনিং ৰুমত আৰু ধানিয়ে খাইছে ড্ৰয়িং ৰুমত আজি আমি তিনিটাই বেলেগ বেলেগকৈ খাইছোঁ আৰু আপোনালোকে জনাবচোন কোনে কি কৰিছে এইকেইদিন কোনে কেনেকুৱা কি কাম কৰিছে মোক কমেণ্ট কৰি জনাবচোন আৰু এতিয়া 7:30 হৈছে বনাবলৈ যাওঁ আৰু ডোচা বনাম আজি যিহেতু আপোনালোক কৈছিলোঁৱে অথনি ডোচা বনাম বুলি তো সেয়া এতিয়া চব ৰেডি কৰি থোৱা আছে এতিয়া ডোচা বনাওঁগৈ প্ৰথমে মই চাম্বাৰ বনাম চাম্বাৰৰ কাৰণে মই জাতিলাও ৰঙালাও গাজৰ এটা আৰু বেঙেনা লৈছোঁ গোটেইকেইটা মই টুকুৰকৈ কাটি ল'ম আৰু ইয়াত ভেন্দিও দিব পাৰে মই বেঙেনা যিহেতু দিছোঁ সেইকাৰণে ভেন্দি দিয়া নাই আৰু ডমেষ্টিক দিলে বেছি ভাল কিন্তু এতিয়া মোৰ ওচৰত ডমেষ্টিক নাই সেইটো কাৰণে মই দিয়া নাই আৰু এতিয়া মই 2টা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ তাৰে এটা মই চাম্বাৰত দিবলৈ স্লাইচ কৰি কাটি লৈছোঁ আৰু এতিয়া আনটো মই সৰু সৰুকৈ কুটি ল'ম আলুত দিবলৈ আৰু এতিয়া মই দাইলটো পাতি লওঁ আগে তাৰ কাৰণে মই চাম্বাৰৰ কাৰণে ৰহৰ দাইল লৈছোঁ ৰহৰ দাইল অলপমান লৈ ল'ম আৰু এয়া মই আগতীয়াকৈ আলু বইল কৰি থৈছিলোঁ আলু 2টা বইল কৰি থৈছিলোঁ পিটিকিবৰ কাৰণে আৰু এতিয়া এখন পেনত মই অলপমান তেল দি পিনে কেইটামান বাদাম ভাজিম আৰু এই বাদামকেইটা মই আলুত দিবলৈ কাৰণে ভাজিছোঁ এইটো একদম অপশ্যনেল হয় মই অলপমান টেষ্ট এটা আহিবৰ কাৰণে বাদামকেইটা ভাজিছোঁ এতিয়া সেইখন পেনতে আৰু অকণমান মই তেল দিলোঁ তাতে মই ক'লা সৰিয়হ দি দিছোঁ অলপমান হিলাই ল'ব লাগিব তাৰ পৰা এয়া নৰসিংহ পাত কেইটামান দি দিছোঁ আৰু এতিয়া মই কাটি থোৱা পিঁয়াজকেইটা দি দিছোঁ আৰু এতিয়া অলপমান মই নিমখ দিম সোৱাদ অনুযায়ী আৰু অলপমান হালধি দি আকৌ ভালদৰে লৰাই দিম আৰু এতিয়া মই পিটিকি থোৱা আলুখিনি দি দিছোঁ এতিয়া একেবাৰে শেষত মই বাদামকেইটা দি দিছোঁ ভাজি লোৱা আৰু ভালদৰে এইখিনি মই মিলাই দিম একেলগে আলুখিনি হৈ গ'ল এতিয়া মই পেনৰ পৰা নমাই দিছোঁ এতিয়া কেৰাহীখনত মই অলপমান তেল দিছোঁ তাতে মই ক'লা সৰিয়হ কেইটামান দিছোঁ আৰু অলপ লৰাই দিছোঁ এতিয়া কেইখিলামান নৰসিংহ পাত আৰু এতিয়া পিঁয়াজখিনি মই দি দিছোঁ অলপমান লৰাই ল'ব লাগিব তাৰ পৰা হালধি আৰু গুড়ি জলকীয়া মই একেলগে দি দিছোঁ সেইখিনিও ভালদৰে লৰাব লাগিব এতিয়া ৰহৰ দাইলখিনি মই ইয়াৰ ওপৰত দি দিছোঁ আৰু এইখিনি মই তেতেলী পানী দি দিছোঁ তেতেলীখিনি এক্সট্ৰাকৈ পানীত মই তিয়াই ৰাখিছিলোঁ আৰু একেবাৰে শেষত এয়া মই চাম্বাৰ মছলা দিছোঁ এতিয়া 2 মিনিটৰ কাৰণে মই ঢাকনখন মাৰি দিম 2 মিনিটৰ পিছত এয়া আমাৰ হৈ গ'ল চাম্বাৰ মছলা মই গেছ অফ কৰি দিলোঁ আৰু এতিয়া এয়া মই ডোচাৰ কাৰণে বেটাৰটো ৰেডি কৰিছোঁ
তাৰপিছত অলপমান পানী দি দিছোঁ কিউকি কাঢ়া হৈ আছিলে সেইকাৰণে পাতলা কৰি ল'লোঁ। দোচা বনাম বুলি কৈ মই ইডলিহে বনালোঁ। আপোনালোকে ভাবিছে চাগে ইমান দেৰিৰ পৰা বকি বকি লাষ্টত এয়া কি বনালে এইজনীয়ে, নহয় জানো। বহুত জমনি কেছ এটা হ'ল। সেইকাৰণে লাষ্টত মই ইডলি বনাবলগীয়া হ'ল। তাকো ইডলিটো পেকেটৰ ইডলি আছিলে, অলপ আছিলে, সেয়াই বনাই ল'লোঁ। আৰু আপোনালোকক মই কাৰণটো কৈ আছোঁ। মৰ্ণিং এভৰিৱান, মই আপোনালোক সকলোকে ৱেলকাম। কালি ব্লগটো শেষ কৰা নহ'ল, সেইকাৰণে মই আজি কণ্টিনিউ কৰি দিছোঁ। আৰু এতিয়া সময় হৈছে 11:30। এই ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে মই সকলো মাতৃসকললৈ, সকলো বিউটিফুল ধুনীয়া মাসকললৈ হেপী মাদাৰ্ছ ডে। আৰু কিন্তু এই ভিডিঅ'টো আপোনালোকে আজি নাপায়, 2 দিনমানৰ পিছতহে পাব, ভিডিঅ'টো আপলোড হ'ব। আৰু কি হ'ল, কালি আপোনালোকক কৈছিলোঁ ন দোচা বনাম বুলি, কিন্তু জমনি হ'ল, দোচা নহ'লগৈ। কি হ'ল মানে চাম্বাৰো হৈ গ'ল, আলুও হৈ গ'ল, চাম্বাৰ আলু এইবোৰ চব হৈ গ'ল, কিন্তু দোচাটো কি হৈ গ'ল টেষ্টটো। মই আগদিনাখন 3-4 বজাত তিয়াই থৈছিলোঁ। তিয়াই থোৱাৰ পিছত সেইদিনাখন ৰাতি মই 10টা বজাত পেষ্টটো বেটাৰটো বনাই দিব লাগিছিলে, গ্ৰাইণ্ড কৰি দিব লাগিছিলে, কিন্তু মই নকৰিলোঁ। সেই 3-4 বজাৰ পৰা একেবাৰে গোটেই ৰাতিটো আছে মানে। কি হ'ল, পিছদিনাখন মই একেবাৰে 10টা বজাত কৰিলোঁ, বেটাৰটো বনাইছোঁ। তাৰপিছত গম পোৱা নাছিলোঁ বেয়া হ'ব বুলি, ধুনীয়াকৈ বেটাৰটো ধুনীয়া হৈ গৈছে। তাৰপিছত ফ্ৰিজত ভৰাই থলোঁ। কি হ'ল, বেটাৰখিনি বেয়া হৈ থাকিলে। মানে আগদিনাখন 4টাকৈ গৰম দিন বাহিৰত তিয়াই পেনটো বাহিৰতে থ'ব লাগিব, গৰম দিন তাতে গোটেই ৰাতিটো আছে। আৰু এনেকৈ নথৈও মই আনকালে এইটো ভুল কৰা নাই কেতিয়াও, আজি এবাৰ ফাৰ্ষ্ট টাইম এইটো ভুল হৈ গ'ল। তেনেকৈ গোটেই ৰাতিটো থৈ দিলোঁ। পিছত আৰু দোচা বনোৱা নহ'ল। ইডলি বনালোঁ। ইডলিত আকৌ পেকেটত ইমানকণমান আছিলে, আৰু কিনা পেকেট ইমানকণ আছিলে, সেয়া ইডলি বনালোঁ, কেইটামান ওলালে। আৰু লগতে পুৰি বনাই দিলোঁ। এতিয়া উপায় নাই, ৰাতিখন আৰু এতিয়া কি পটককৈ বনাই দিম। তাকো ভাত খাবলৈ মন নাই যোৱা, ভাতটো খাবলৈ মন যোৱা নাছিল, কিন্তু দোচা খাম বুলি ভাবি আছিলোঁ। সেইকাৰণে সেই ইডলি কেইটামান ওলালে আৰু তাৰপিছত পুৰি বনাই দিলোঁ। তেনেকৈ খালোঁ আৰু চাম্বাৰ আলুৰ লগত, আৰু উপায় নাই আৰু এইটো ভুল কোনো কেতিয়াও নকৰিব দেই, নহ'লে আৰু চব ৱেষ্ট। আৰু মানে কি ভাল নালাগে ন, ইমান মানে ভাবিছিলোঁ খাম বুলি ভাবি আছিলোঁ, লাষ্টত খাবই নাপালোঁ। সেয়া আৰু এনেকুৱা ভুল মোৰ কেতিয়াও হোৱা নাছিল, এইবাৰ ফাৰ্ষ্ট টাইম মোৰ এইটো ভুল হৈছে। মই কি হ'ল নাজানো, মই আনকালে সদায় 3-4 দিয়াৰ পিছত মই ৰাতি 10টা বজাত গ্ৰাইণ্ড কৰি দিওঁ, বেটাৰটো বনাই দিওঁ। এইবাৰ আকৌ মই নাজানো কি হ'লনো, নকৰিলোঁ, গোটেই থাকি গ'ল কাৰণে আৰু তাই ফিছ আৰু খাবই নাপালোঁ। খোৱাটো ডাঙৰ কথা নহয় বাৰু, কিন্তু ৱেষ্ট হ'ল যে সেইটো কাৰণে বেয়া লাগিছে। সেয়া আৰু গতিকে আপোনালোকে এইটো ভুল নকৰিব। যদি আপোনালোকে সেইদিনাখন আজি যেনিবা ধৰক আপোনালোকে 4টা বা 3টা বজাত তিয়াইছে, ৰাতি 10টা বজাত বা 10:30 বজাত আচলতে বেটাৰটো গ্ৰাইণ্ড কৰিয়ে দিব। তাৰপিছত তেনেকৈ বাহিৰত সেইদিনাখন থৈ দিব। কিন্তু পানীত চাউলৰ দাইলটো কেতিয়াও তিয়াই নথ'ব গোটেই ৰাতি। যদি ৰাতি 10টা বজাত তিয়াইছে তেতিয়া বেলেগ কথা, কিন্তু যদি আপোনালোকে 3-4টা বজাত তিয়াই, তেতিয়া গোটেই ৰাতিটো তেনেকৈ পানীত তিয়াই নথ'ব, নহ'লে বেয়া হৈ যাব, কিন্তু ৱেষ্ট হৈ যাব। সেয়া মোৰ লগতে সেই একে অৱস্থা হ'ল। উপায় নাই আৰু তেনেকৈ খালোঁ, আৰু ইডলি আৰু পুৰিৰ লগতে চাম্বাৰ খালোঁ। আৰু এতিয়া যিহেতু এটা টাইম হৈছে ভাত বনোৱা, এতিয়া মই ভাত বনাব যাওঁ। বলক তেতিয়াহ'লে। চিকেন, আৰু মই কৈছোঁ আপোনালোকক কি চিকেনটো অকণ সিদিনাখন বেলেগ টাইপত বনাইছোঁ বুলি, তো সেই দেখুওৱা নহ'ল আজি। সেইকাৰণে মই সেইটো টাইপতে বনাম, যোন টাইপত মই আপোনালোকক কৈছিলোঁ। আগৰটো নিচিনা মানে অলমষ্ট একেই হয়। ইয়াত কেইটামান বস্তু অকণমান বেলেগ কৰি দিম, আৰু তেনেকৈ খাই বিৰাট ভাল লাগে। গতিকে মই ভাবিলোঁ কি আগতে খাই গ'লোঁ, গতিকে সেইটো ভিডিঅ' কৰা নহ'ল। আৰু আজি যিহেতু চিকেন আছেই, গতিকে আপোনালোককো মই দেখুৱাই দিওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ব'লক আমি ষ্টাৰ্ট কৰোঁ। এয়া মই দেখুৱাই দিছোঁ, এয়া চিকেন আৰু আলু মই 2টা লৈছোঁ, 2টা কাটা নাই। আৰু এইফালে মই বিলাহী কাটি থ'লোঁ, 3টা মিডিয়াম চাইজৰ, ইয়াত 3টা কাটি থ'লোঁ। আৰু এইফালে এতিয়া পিঁয়াজ, এইকেইটা প্ৰচেছ বাৰু একেই হয়, পিঁয়াজ, বিলাহী আৰু ৰচুন, আদা এনেকৈ আমি ইয়াত গ্ৰাইণ্ড কৰিব লাগিব। লগত আৰু মই বস্তু কেইটামান দিম, আৰু এই কেইটামান নহৰু লৈছোঁ,
লগত এটুকুৰা আদা আৰু এয়া ধনিয়া মই টুকুৰা টুকুৰ কৰি কাটি ল'ম আৰু এই নৰসিংহ পাত সেই নৰসিংহ পাতকেইটাও মই দি দিম গ্ৰাইণ্ড কৰিবলৈ আৰু এই গোটা ধনিয়া আৰু গোটা জিৰা আৰু এই অলপমান পানী দিছোঁ বেছি পানী দিব দৰকাৰ নাই কিয়কি বিলাহীখিনি আছে সেইখিনিৰ পৰা এনেও পানী হ'বই গতিকে মই অলপহে পানী দিছোঁ এই আমাৰ পেষ্ট ৰেডি হৈ গ'ল আৰু এতিয়া মই আলু দুটা ডাঙৰ ডাঙৰকৈ কাটি ল'ম এতিয়া দিছোঁ জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ জিৰা পাউডাৰ ধনিয়া পাউডাৰ তাৰ পৰা চিকেন মছলা দিছোঁ চিকেন মছলা তাৰ পৰা এয়া হালধি নিমখ সোৱাদ অনুসৰি এইবোৰ নিজৰ মতে যিমান মাংস থাকিব সিমান সেইটো অনুযায়ী দিব লাগিব বস্তুবোৰ এতিয়া গোটেই পেষ্টখিনি মই মাংসত ঢালি দিম এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম যাতে গোটেই মছলাখিনি মাংসৰ ভিতৰত সোমাই যায় তেনেদৰে আমি ভালদৰে মিহলাই ল'ব লাগিব এয়া পূৰা ভালদৰে মিক্স হৈ গ'ল আৰু এতিয়া মই ক্লিনিং পেপাৰে ৰেপ কৰি থৈছোঁ নতুবা ঢাকনেৰে ঢাকি থ'ব পাৰে এতিয়া মই আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম বিৰাট ভাল বতৰ কৰিছে অকণমান ধাৰ কৰি দিছে মজা বতৰ আজি বহুত মানে ধুমুহা মাৰিছে খুলিব নোৱাৰি এখন পূৰা বতৰ এয়া দেখিছে এই কপা হৈছে পূৰা একদম ধূলি উৰি আছে এইফালে ক'ব গ'লে বতৰটো বঢ়িয়া বতৰ কৰিছে বৰষুণো দি আছে চিপ চিপকৈ বৰষুণ দি আছে আৰু এইফালে গোটেই কপাহ উৰি আছে ভাল লাগিছে আজি ভাল লাগিছে কিন্তু ধূলি বতাহটো আহিছে কাৰণে বেয়া লাগিছে আচলতে ভাল লাগিছে মোৰ আজি পকা পকা হৈছে এইফালে আধা ঘণ্টা হৈ গ'ল কুকাৰটো গৰম কৰিলোঁ আৰু এতিয়া মই তেল দিম তেল গৰম হৈ গ'ল মই নৰসিংহ পাত দি দিলোঁ কেইখিলামান এতিয়া গোটেই মাংসখিনি তেলত দি দিলোঁ এতিয়া মই ভালদৰে 2 মিনিট সময় এনেদৰে লৰাই থাকিম মই 2 মিনিট সময় ঢাকনিৰে ঢাকি থৈছিলোঁ 2 মিনিটৰ পিছত মই খুলিছোঁ ঢাকনিখন আৰু এতিয়া অলপমান ভালদৰে লৰাই পিনে এতিয়া মই পানী অলপ দি দিম আৰু লাষ্টত এয়া কচুৰি মেথি অলপ দি দিছোঁ এতিয়া মই ঢাকনখন মাৰি 4টা হুইচেল দিয়াম কিয়কি মোৰ মাংসখিনি ডাঙৰ ডাঙৰ আছিলে সেইটো কাৰণে মই 4টা হুইচেল দি আছোঁ যদি সৰু সৰু হয় 3টা হুইচেল দিয়ালেও হ'ব এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল আমি ভাত খাই উঠিলোঁ আৰু চিকেনটো এবাৰ এনেকৈ বনাই ট্ৰাই কৰি চাবচোন একদম ইজি প্ৰচেছ হয় আৰু টেষ্টি প্ৰচেছ হয় আৰু সেয়া আৰু এবাৰ আপোনালোকে ট্ৰাই কৰি চাব খাবলৈ বিৰাট টেষ্টি হয় গতিকে মই সদায় মানে এনেকুৱা নিচিনাবোৰ ট্ৰাই কৰি থাকোঁ যোনটো বস্তু মানে ইজি হয় আৰু খাবলৈও যাতে টেষ্টি হয় গতিকে সেয়া খাই ভাল লাগিলে গতিকে আপোনালোকে এবাৰ এনেকৈ বনাই চাব পাৰে আৰু এয়া মাথানীয়ে এইবোৰ ব্লগছবোৰ লৈ আহিছে তাই ব্লগছবোৰ খেলিবলৈ লৈ আহিছিলে কিন্তু নেখেলি পিনে বেগতহে ভৰালেগৈ তাই আজিকালি নিজৰ কামবোৰ নিজে কৰিব পৰা হৈছেগৈ কেতিয়াবা কেতিয়াবা তাই নিজে কৰি লয় নিজৰ বস্তুবোৰ ধুনীয়াকৈ চিজিল কৰি পিনে নিজৰ জেগাত থৈ দিয়েগৈ ইমান ধুনীয়া বতাহ মাৰি আছে আজি বতৰটো ভালেই কৰিছে ৰ'দটো আছে যে একো মানে একো গাত লগা নাই আৰু সেইটো গৰমটো উঠা নাই সেইকাৰণে ভাল লাগিছে টোপনি আহি গৈছেগৈ মোৰ আৰু বৰষুণ দিছিলে একদম চিপ চিপ
চিপকৈ দিছিলে তাৰপিছত বাছ আৰু নাই আৰু বৰষুণ দিলে বতাহটো মাৰি থাকিলে যেনিবা বহুত দেৰিলৈকে বতাহ মাৰি থাকিলে কিন্তু ধুলি বতাহ মাৰিছে হ'লেও মানে ভাল লাগিছে আৰু এই গৰম এইকেইদিন মাজতে গৰম পৰিছিলে বাৰু মইতো পূৰা গৰম পাইছোঁ কিন্তু মই মোৰ গৰম লাগে বহুত ঘামো সেইকাৰণে মানে ধুলি বতাহ হ'লেও ভাল লাগিলে যেনিবা মোৰ এতিয়া বতৰটো একদম ঠাণ্ডা পৰি দিছে দিছে যদি একো গাত লগা নাই বতাহ মাৰি আছে কণীটো আহিছিলে তাই এডাল বাহিৰলৈ লৈ আহিলে মই উঠো ব'লা অলপমান শুই লওঁ বুলি ভাবিছোঁ টোপনিয়ে মই আহি গৈছেগৈ অকণমান শুই লওঁ মানে এনেই বিচনাতে পৰি দিলোঁ আৰু শুবতো নাপালোঁ বাৰু বিচনাতে এনেই পৰি দিলোঁ ভাল লাগিলে এতিয়া চাহ বনাবলৈ আহিলোঁ 4টা 4:30 হ'ল চাহটো বনাই লওঁ আমি চাহ খাই আছোঁ এতিয়া আৰু এয়া হৈছে কাটা বিস্কুট আৰু মই কাটা বিস্কুট খাই ভাল পাওঁ এনেকৈ চাহৰ লগত তিয়াই বিৰাট ভাল লাগে আৰু ভাবিছোঁ কি আজি ব্লগটো ইয়াতে শেষ কৰোঁ যদি ভাল লাগিলে আপোনালোকৰ আজি এই ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা নতুন ভিডিঅ'জ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে তেতিয়াহ'লে আমি চাহ খাই লওঁ